তিব্বতৰ হৈছে হাতী মানুহৰ সংঘাত নুমলীগড় লংকা কলিয়াবৰত বন্য হস্তীৰ তাণ্ডৱ আতংকিত হৈছে গাঁওবাসী ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্তাস খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকে নুমলীগড় লংকাৰ বিভিন্ন অঞ্চলত সন্তাস চলোৱাৰ লগতে কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা এটা হাতীয়ে বন শিবিৰত বান্ধি থোৱা গছসহ ওলাই আহে হাতীটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গছডাল পথালিকৈ পৰি থকা ফলত পথত যান বাহন চলাচলত ব্যাঘাত জন্মে ইফালে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলা অঞ্চলত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীজাকে বহু সময় ধৰি নুমলীগড়ৰ ৰংবং আৰু লংকাৰ জাৰণী গাঁৱত তাণ্ডৱ চলায় সঘনে হৈ থকা বন্য হস্তীৰ তাণ্ডৱত অঞ্চলটোৰ ৰাইজে উজাগৰি নিশা কটাইছে আতংকিত হৈছে গাঁওবাসী ৰাইজৰ খেতিবাতি নষ্ট কৰাৰ লগতে বহুতো মূল্যৱান গছ-গছনি ভাগি তহিলং কৰিছে ঘৰৰ সা-সামগ্ৰী ভাঙি চাউল দাইল খাই তাণ্ডৱৰ সৃষ্টি কৰিছে ইপিনে বন্য হস্তীৰ আক্ৰমণত নুমলীগড়ৰ পোহেশ্বৰ দাস নামৰ এজন লোক আহত হয় প্ৰথমতে এফালে এটেক কৰি ইয়াত সোমালেহি কমেও প্ৰায় আপোনাৰ ৭৩ জন মান হ'ব হাতী আপোনাৰ ৰাতি ৯:৩০ বজাত এহেঁতৰ ঘৰত মানে কি পোহেশ্বৰ দাসদেৱ বাবুল দাস পৱন দাস আৰু বাবা দাসৰ ঘৰত হাতীয়ে গোটেই ঘৰ মানে অনিষ্ট কৰি থান-বান কৰি পেলালে আৰু মানে যোনজন বৰ্তা তেওঁক মানে হাতীয়ে অলপ জখম কৰিলে সুৰে মূৰত মাৰিলে ইয়াত এতিয়া তেওঁ বৰ্তমান যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা আছে ৰাতি ১২টা বজাত হ'ব কিমানটা হাতী আহিছে হাতী আহিছে ধৰক ৬-৭টা মান হ'ব ইমান দেখা নাই ৰাতি আপোনাৰ ঘৰৰ ভিতৰত আছিল নে ঘৰৰ ভিতৰত আছিল কিমান টকা ক্ষতিসাধন কৰিলে এনে ধৰক ধান ৩০-৩৫ মান আছিল এইটো ধান খাইছে আৰু ঘৰৰ সামগ্ৰী বহুত ভাঙিছে চুকেছটা ভাঙিছে দিনক দিনে বৃদ্ধি পোৱা হস্তি মানুহৰ সংঘাতত নীৰৱ বন বিভাগ বন ধ্বংস ৰোধ নহলে অনাগত দিনত বৃদ্ধি হ'ব হাতী মানুহৰ সংঘাত লংকাৰ পৰা ভূপিন্দৰ সিং কলিয়াবৰৰ পৰা পংকজ শইকীয়া আৰু নুমলীগড়ৰ পৰা ভৰত দাসৰ ৰিপৰ্ট ঈশান নিউজ